और এই ক্ষেত্ৰত আমাৰ বিশেষ সহকাৰী শিক্ষক আমি আগলৈ আলোচনা কাম দিব মই আছোঁ বৰ্তমান কাৱৰডাঙ্গা হাইস্কুলৰ সন্মুখত। আপোনালোকে দেখা পাইছে আজি 15 আগষ্টৰ দিনাখনে যে কাৱৰডাঙ্গা হাইস্কুলৰ ছাত্ৰ ছাত্ৰী আৰু ছাৰ বাইদেউসকলে মিলি পালে যে পতাকা উত্তোলন কৰিছে, সেই বিষয়ে মই আমাৰ কাৱৰডাঙ্গা হাইস্কুলৰ প্ৰধান শিক্ষক ছাৰৰ লগত দুই এষাৰ কথা ক'বলৈ মই অনুৰোধ জনাইছোঁ। ছাৰ, আজি যিহেতু 15 আগষ্টৰ দিন, আজি আপোনালোকে ছাত্ৰ ছাত্ৰী তথা আপোনালোকে সকলো শিক্ষয়িত্ৰী মিলি পালে যে 15 আগষ্টৰ দিনটো আপোনালোকে পতাকা উত্তোলন কৰিছে, এই বিষয়ে আপোনাৰ মতামত বা দুই এষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। প্ৰথমতে মই নমস্কাৰ জনাইছোঁ। তো আজি 15 আগষ্টৰ দিনা আমি কি কৰোঁ, আমি সকলো ছাত্ৰ ছাত্ৰী আৰু ছাৰ বাইদেউসকল যিমান আছোঁ চবেই মিলি এটা নিৰ্দিষ্ট এটা সময় থাকে, সেই সময়ত আমি পতাকা উত্তোলন অনুষ্ঠানটোক ৰূপায়ণ কৰোঁ। আৰু সেই সময়ত আমাৰ কি কৰে, আমাৰ বিদ্যালয়ৰ যিখিনি কমিটি থাকে, ওচৰ চুবুৰীয়া যিখিনি সদস্য ৰাইজ আছে, আমাৰ এক্স ষ্টুডেণ্ট আছে, তেওঁলোকে মানে স্বতঃস্ফূৰ্তভাৱে বিদ্যালয়ত উপস্থিত হয় আৰু আমি কি কৰোঁ, সমবেত হৈ পতাকা উত্তোলন অনুষ্ঠানটো উদযাপন কৰোঁ। ইয়াৰ মাজতে আজি যে 15 আগষ্টৰ দিন, ইয়াৰ যে পূৰ্বপুৰুষসকলে যে নিজৰ ত্যাগ কৰি পেলাই এইখন দেশ স্বাধীন কৰিছে, আমি যে স্বাধীন হৈছোঁ, আমি যে মুক্ত হৈছোঁ, এই বিষয়ে আপুনি কি কয়? এইটো এটা গুৰুত্বপূৰ্ণ বিষয়, কাৰণ আমি আটাইয়ে জানো যে 1947 চনৰ 15 আগষ্ট তাৰিখ, অৰ্থাৎ আজিৰ তাৰিখতে ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰে। কিন্তু ইয়াৰ আগত কি হৈছিল, ব্ৰিটিছ চৰকাৰৰ অৰ্থাৎ ইংৰাজসকলৰ হাতত বা ইংৰাজসকলৰ অধীনত আমাৰ দেশখন আছিলে। আৰু তেওঁলোকে আমাক কি কৰিছিলে, আমাৰ গোটেই ভাৰতবৰ্ষখন তেওঁলোকে নিজৰ ইচ্ছামতে শাসন প্ৰক্ৰিয়া চলাইছিল, যিটো শাসনত আমাৰ ভাৰতৰ জনগণ কি হৈছিল, অতিষ্ঠ হৈ পৰিছিল। আৰু ব্ৰিটিছসকলক ভাৰতৰ পৰা খেদি পঠিয়াবৰ কাৰণে জোৰদাৰ আন্দোলন কৰা হৈছিল। সেই আন্দোলনৰ গুৰি ধৰোঁতা আছিল বিশেষকৈ মহাত্মা গান্ধী। আৰু তেখেতৰ নেতৃত্ব বলিষ্ঠ পদক্ষেপত গোটেই ভাৰতত অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন, বিভিন্ন ধৰণৰ আন্দোলনৰ মাজেদি আমাৰ ভাৰতৰ কিছুমান নেতাসকলে কি হৈছিল, নিজৰ প্ৰাণ আহুতি দিব লগা হৈছিল। আৰু তেওঁলোকৰ আত্মবলিদান বা প্ৰাণ আহুতি দিয়াৰ বিনিময়তহে আজি স্বাধীনতা লাভ কৰিছোঁ। এই বিষয়ে 15 আগষ্টৰ দিনত বহুত ব্যক্তিসকলে প্ৰাণ ত্যাগ কৰিছে। মই আমাৰ মাজত আছে আৰু এজন বৈশিষ্ট ছাৰ, মই এই ছাৰৰ লগত দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰিম। আজি যিহেতু 15 আগষ্টৰ দিন, 15 আগষ্টতে আমি পতাকা উত্তোলন পাইছোঁ। এই পতাকাৰ জৰিয়তে গতিকে ইয়াৰ পিছত কেনেধৰণে এটা মানুহৰ মানে প্ৰভাৱ আছিলে, আপুনি কি কয়? নাই, আজি 15 আগষ্ট বুলি নিজকে তাৰমানে গৌৰৱান্বিত অনুভৱ কৰিছোঁ, কাৰণ আমি এখন স্বাধীন দেশৰ গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আৰু প্ৰত্যেক বছৰেই এই 15 আগষ্টৰ তাৰিখত আমাৰ আটাই ভাৰতবৰ্ষৰ মানুহেই স্বাধীনতা দিৱসৰ উলগ লয়। আৰু যিসকলে ব্ৰিটিছৰ হাতৰ পৰা ভাৰতবৰ্ষখনক ৰক্ষা কৰিছিল, তেখেতসকলৰ সোঁৱৰণিতে আজিৰ দিনটো আমাৰ ভাৰতবৰ্ষত এটা ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়। সেয়ে মই নিজকে আজি কাৱৰডাঙ্গা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পতাকা উত্তোলন অনুষ্ঠানত উপস্থিত থাকি ল'ৰা ছোৱালীৰ লগত স্বাধীনতা দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোচনা বিলোচনা কৰি নিজকে ধন্য মানিছোঁ। আৰু মই আজিৰ এই গণমাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা অনুৰোধ জনাম যে আজিও আমি টিউটৰ হিচাপে অসমত বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীয়ে কাম কৰি আছোঁ, আমাৰ একেবাৰে নিম্ন মাননীয় প্ৰদান কৰি আছে। গতিকে আজিৰ এই স্বাধীনতা দিৱসত মই তেখেতৰ ওচৰত কাতৰ অনুৰোধ জনাম যে তেখেতে যাতে আমাৰ এই অসমৰ টিউটৰসকলৰ ফালে অলপ চায় আৰু আমাৰ মাননী বৃদ্ধি কৰাৰ ক্ষেত্ৰত যাতে তেখেতে এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰে, এয়া মোৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ বিনম্ৰ অনুৰোধ। এই আজি পতাকা উত্তোলনৰ বিষয়ে যিসকলে প্ৰাণত্যাগ কৰিছে বা যাৰ জৰিয়তে আমি আজি দিনটো পাইছোঁ, এই বিষয়ে আপুনি কি কয়? নাই, আজিৰ দিনটো পোৱাৰ কাৰণে আমি ভাৰতবাসীয়ে সৌভাগ্যৱান বুলি নিজকে মই মানি লৈছোঁ।
আটাই ভাৰতবাসীৰ মনত আজি যেনেধৰণে আমি বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহসকলে ভাৰতবৰ্ষত ধৰ্মৰ উৎসৱ পালন কৰোঁ, ঠিক আজি কোনো ধৰ্মৰ উৎসৱ নহয়, সমগ্ৰ ভাৰতবাসীৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে ভাৰতবাসীয়ে আজি খুব আনন্দিত, কাৰণ এখন গণতান্ত্ৰিক স্বাধীন দেশৰ নাগৰিক হিচাপে নিজকে মই ধন্য মানিছোঁ। আৰু মই পুনৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ কাতৰ অনুৰোধ জনাইছোঁ যে আমাৰ টিউটৰসকলৰ ফালে যাতে তেখেতে অলপ মন দি তেখেতৰ বলিষ্ঠ পদক্ষেপক আমাক কিবা এটা কৰে, আৰু যিবিলাক ভেঞ্চাৰ স্কুল আজিও প্ৰাধিকৰণ হোৱা নাই তেখেতসকলৰ কাৰণেও যাতে এটা সুব্যৱস্থা গ্ৰহণ কৰে। যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে 2013-2021 প্ৰভিঞ্চিয়েলাইজেশ্যনৰ লিষ্টৰ পৰা তেখেতৰ নাম ড্ৰপ হৈছিল, তেখেতসকলৰ কাৰণেও যাতে তেখেতে এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰে, এয়া তেখেতৰ ওচৰত মোৰ টানি অনুৰোধ, কাতৰ অনুৰোধ। ভাষা নাই প্ৰকাশ কৰিবলৈ তেখেতক কিহেৰে আমি অনুৰোধ কৰিম, কিন্তু আমাৰ আত্মাৰ এটা বিশ্বাস আছে তেখেত এজন অভিজ্ঞ ভাল জনা বুজা ৰাজনীতিবিদ, তেখেতে আমাৰ ফালে নিশ্চয় চাব বুলি আমি সদায় বিশ্বাসী হৈ আছোঁ আৰু হৈ থাকিমে। স্বাধীন কৰি থৈ গ'ল তেওঁলোক আৰু হয়তো ভাৰতবৰ্ষৰ বা পৃথিৱীৰ বুকুত নাই, তথাপিতো আমি যেতিয়া তেওঁলোকৰ কথাটো অনুভৱ কৰোঁ নিশ্চয় তেওঁলোকৰ আত্মাই শান্তি লাভ কৰিব বা কৰে। গতিকে আমাৰ এইটো ভাৰতীয় নাগৰিক হিচাপে আমাৰ এটা কৰ্তব্য বা দায়িত্ব, তেওঁলোককো আমি এটা বিশেষ দিনত 1 মিনিটৰ কাৰণে হ'লেও স্মৰণ কৰাটো আমাৰ কৰ্তব্য। গতিকে সেই হিচাপে আমি আজিৰ এই পতাকা উত্তোলন স্থলীত তেওঁলোকক স্মৰণ কৰিছোঁ। হাইস্কুলৰ ছাত্ৰ ছাত্ৰী আছে, গতিকে আজিৰ দিনটো আপোনালোকে জানে যে আজি 15 আগষ্ট দিন। এই 15 আগষ্ট দিনৰ বিষয়ে মই এই ছাত্ৰ ছাত্ৰীসকলৰ পৰা কিছু এটা কথা জানিম যে 15 আগষ্টৰ দিনটোত কি মহত্বপূৰ্ণ আছে, কিহৰ কাৰণে আমি 15 আগষ্ট দিন পালন কৰোঁ। আমাৰ মাজত বহুত কেইজন ছাত্ৰ ছাত্ৰী আছে, মই পোনে এই ছাত্ৰ এজনক সুধিম যে আচলতে আজিৰ দিনটো আমি কিহৰ কাৰণে পালন কৰোঁ। আচলতে 1947 চনৰ 15 আগষ্ট তাৰিখে আজিৰ দিনটোতে ক'ব পাৰি যে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছিল। 200 বছৰ প্ৰায় ব্ৰিটিছ শাসনৰ তলৰ পৰা মুক্তি লাভ কৰিছিল, যাৰ কাৰণে আমি আজি বহুত আনন্দ উপভোগ কৰিছোঁ যে আজি আমি এইখন দেশত স্বাধীন হিচাপে চলিব পাৰিছোঁ, স্বাধীন হিচাপে আছোঁ। গতিকে মই আজিৰ দিনটোত বহুতে আনন্দ উপভোগ কৰিছোঁ। হয়, ধন্যবাদ। আপোনাৰ এয়া দেখা পালে মই আপোনাৰ আগত দেখাইছোঁ যে আজিৰ দৃশ্যটো 15 আগষ্টৰ দিনাখন যে কাৱাডাঙ্গা হাইস্কুলৰ খেলপথাৰৰ সন্মুখতে পতাকা উত্তোলন কৰিছে তাৰে কিছুমান দৃশ্য মই আপোনাক দেখাই দিছোঁ। সকলোৱে দৃশ্যটো উপভোগ কৰি আছে যে আজি ভাৰতবৰ্ষৰ যিটো স্বাধীনতা, আজিৰ দিনটোৰ কাৰণে আমি বহুত আমাৰ পূৰ্বপুৰুষসকলে বহুত কষ্ট, বহুত ত্যাগ, বহুত জীৱন, বহুত ফেমিলিৰ বহুত কিছু উপাৰ্জন কৰি পেলাই আজিৰ কাৰণে আমাক বহুত এটা দিন উপহাৰ দি থৈ গৈছে, যাৰ কাৰণে আমি ভাৰতবৰ্ষৰ চুকে কোণে একদম স্বাধীনতা দিবস আজি গোটেই ভাৰততে উদযাপন হৈ আছে। এই বিষয়ে দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰিলে, গতিকে মই ভাবোঁ মোৰ তেনেকৈ ব্যক্তিসকলে প্ৰাণ লগা হৈছে, যিসকল ব্যক্তিৰ প্ৰাণ বিনিময়ত আজি আমি স্বাধীন ভাৰতত থাকিবলৈ পাইছোঁ। কথা জানিবা যে স্বাধীনতাৰ দিনটো যিটো লালকিল্লা ভাৰতৰ প্ৰধানমন্ত্ৰী পতাকা উত্তোলন কৰে আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দিল্লীৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। হয়, মই দেখা পাইছোঁ আজি মই আছোঁ বৰ্তমান কাৱাডাঙ্গা হাইস্কুলৰ সন্মুখত। মোৰ বোৰ্ডখন দেখাই পাইছে, এইখন বোৰ্ড কাৱাডাঙ্গা হাইস্কুল যিখন বোৰ্ড আছে স্কুলৰ সন্মুখত মোৰ কাষতে যিখন দেখা পাইছে গোটেই ফিল্ডখন দেখা পাইছে, এয়া হ'ল কাৱাডাঙ্গা হাইস্কুল যিখন স্থাপিত হৈছে 1992 চনত। এই কাৱাডাঙ্গা হাইস্কুলখন কি কয়? নাই, এই স্কুলখন বহুত আগত পিছ পৰি আছিল, এতিয়া অলপ আগবাঢ়িছে। আৰু যদি স্কুল আজিৰ দিনটোৰ উপলক্ষে এইটো ক'ব খোজোঁ যে স্কুল আৰু অলপ উন্নতি হ'ব লাগে। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ শিক্ষামন্ত্ৰীক আহ্বানো যে আমাৰ স্কুলটো আৰু ছাত্ৰ অনুপাতে আমাৰ টিচাৰবিলাকৰ তেনেকুৱাকৈ নিযুক্তি পোৱা নাই, আমাৰ যিখিনি সা সুবিধা পাব লাগে পোৱা নাই, আৰু স্কুলটোৰ প্ৰতি আৰু গুৰুত্ব দিয়ে যদি তাৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। মই এটা লাষ্টত আপোনালোকক অনুৰোধ কৰিম, যিসকলে বন্ধুসকলে ভিডিঅ'টো চাই আছে আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব, বহুত গুৰুত্বপূৰ্ণ ভিডিঅ', আৰু লগতে মোৰ পেজটো ফ'ল' কৰিব। যিসকলে চাই আছে সকলোৱে আপোনাৰ মতামত জনাব। ধন্যবাদ।